হাতত এটা বগা হালুৱে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই। মানে এয়া উৰুকা ৰাতি খানাৰ যোগাৰ আমাৰ। পিছে ভিডিঅ'টো দিওঁতে অলপ দেৰি হ'ল, তথাপিও সকলোলৈকে দেৰিকৈ হ'লেও মাঘ বিহুৰ শুভেচ্ছা থাকিল দেই। দিনতে এয়া খৰি লৈছিলোঁ, খৰি পিছে আমাক কিনিহে ল'ব লাগে দেই। এয়া জুইশালতে খুৰী আৰু মই বনাই আছোঁ ধূপ পিঠা। পিঠা বনাইছোঁ হয়, পিছে আমাৰ খাবলৈহে একেবাৰে টাইম নাই। 1 তাৰিখৰ দিনাখনি আমি ঘৰলৈ যাওঁ, আকৌ 2খন ঘৰলৈকে যাবলগীয়া হয় আৰু বিলাবৰ কাৰণেহে পিঠা বনোৱা নিচিনা হয় আৰু চখতে বনাওঁ আৰু মই পিঠা। এয়া নাৰিকলখিনি যোৱা ৰাতিয়ে মই কাটি ৰাখিছিলোঁ আৰু এতিয়া মিক্সিত পিচি ধুনীয়াকৈ মই এতিয়া লাডু বনাবৰ কাৰণে লৈছোঁ আৰু এয়া লাহে লাহে মই ধুনীয়াকৈ বনাই আছোঁ লাডু। এয়া মোৰ ৰেডি হৈ গ'ল লাডু। আৰু এইফালে সন্ধিয়া এওঁ আনি দিলে বজাৰখিনি, এয়া মাছ, মুড়ি, চিৰা, ক্ৰীম। পিছে এইখিনি বিহু পিছতহে খোৱা হ'ব আমাৰ, যিহেতু কাইলৈ ৰাতিপুৱাই আমি যাম ঘৰলৈ। আৰু এয়া কাঠ আলু, মোৱা আলু, ৰঙা আলু সকলোখিনিয়ে আনি দিছে এওঁ। আৰু এইফালে দেখিছেনে, মই মাছখিনি আনিছিলে ধুনীয়াকৈ ধুই ল'লোঁ। পিছে এইবাৰ এটা কথাতহে মনটো বেয়া, মানে আমি এইবাৰ অকলে অকলে আমাৰ পৰিয়ালটোৱে খানা খাব লাগিব, যিহেতু খুৰীহঁতে আজি নিৰামিষে খায়। আৰু এই হাঁহটো মই ৰেডি কৰি লৈছোঁ। মানে আমাৰ মিষ্টাৰ হাঁহ কটাত ইমান পাকৈত নহয়, মানে খেলি মেলি লাগে কাটোতে। মই আকৌ হেল্প কৰি দিবলগীয়া হ'ল জনা নজনাৰ মাজতে। এইফালে হাঁহ বনাই আছোঁ, কাষতে আকৌ খুৰীয়ে পনীৰখিনি বনাইছে সিহঁতৰ কাৰণে। আৰু আমাৰ যিহেতু খাৱৰীয়া 3টা, ইমানকণ বনোৱা হৈছে, তথাপিও থাকিয়ে যাব আমাৰ। আৰু এইফালে দেহাই মিলুৰ লগত ইমান ধুনীয়াকৈ খেলি আছে। এইফালে মাছ ফ্ৰাই হৈ গ'ল। আমি খুৰী, মই, আমাৰ মিষ্টাৰ বাহিৰতে খানাটো